কোনোদিন এনে খেল খেলিব বিচৰা নাছিল তাই আৰু আজি সেই খেলতে ইতিহাস ৰচিলে মনু ভাকাৰে এখন অলিম্পিকত 2টা পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ মনু ভাকাৰ পেৰিছৰ পৰা আকৌ আহিল এটা ভাল খবৰ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে ভাৰতীয় শ্বুটাৰ মনু ভাকাৰে অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিস্তল মিক্স টিম ইভেণ্টত শ্বুটাৰ সৰবজোতৰ সৈতে এই সফলতা অৰ্জন কৰে ভাকাৰে হাৰিয়ানাত জন্মগ্ৰহণ কৰা মনু ভাকাৰে পেৰিছ অলিম্পিকত দুবাৰকৈ ব্ৰঞ্জৰ পদক জয় কৰি ৰচিলে ইতিহাস জীয়ৰীৰ সফলতাৰ পিছতে মনু ভাকাৰৰ মাতৃ সুমেধা ভাকাৰে কয় যে তেওঁ বিচাৰিছিল মনু এগৰাকী চিকিৎসক হোৱাৰ কিন্তু সৰুৰে পৰাই খেলত আগ্ৰহ থকাৰ বাবে মনুক বাধা দিয়া নাছিল মাতৃৰ মনৰ কথা জানিব পাৰি মনুৰ প্ৰশিক্ষক অনিল জখৰে কৈছিল যে চিকিৎসক হ'লে কিছু সংখ্যক লোকেহে মনুক চিনি পাব অলিম্পিকত পদক জিকিব সমগ্ৰ বিশ্বই তেতিয়া তাইক জানিব আৰু আজি সেই কথাই যেন প্ৰতিফলিত হ'ল অলিম্পিকত জীয়ৰীৰ এই সফলতাৰ পিছতেই এতিয়া গৌৰৱান্বিত পিতৃ-মাতৃ নিউজ ডেস্ক টাইম 8